মহানগৰৰ বাথৌকুৰিত জব্দ বৃহৎ পৰিমাণৰ জাল নোট আৰক্ষীয়ে জব্দ কৰে এখন স্কুটি আৰু এখন বাইক 10 লাখ টকাৰ জাল নোট সহ আটক কৰা হয় তিনি সৰবৰাহকাৰীক ধৃত মজামিল খান আবুল কালাম আজাদ ৰুবেল আলী সৰবৰাহকাৰী কেইটাৰ ঘৰ বকুৰ ছয়গাঁও আৰু খুনতলিত বুলি জানিব পৰা গৈছে আমি পুনৰবাৰ জনাইছো মহানগৰৰ বাথৌকুৰিত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ জাল নোট আৰক্ষীয়ে জব্দ কৰে এখন স্কুটি আৰু এখন বাইক 10 লাখ টকাৰ জাল নোট সহ আটক কৰা হৈছে তিনি সৰবৰাহকাৰীক ধৃত সৰবৰাহকাৰী কেইটা হৈছে মজামিল খান আবুল কালাম আজাদ ৰুবেল আলী সৰবৰাহকাৰী কেইটাৰ ঘৰ বকুৰ ছয়গাঁও আৰু খুনতলিত বুলি জানিব পৰা গৈছে জাল নোট আমি এটা বিশেষ অভিযান চলাই জাল নোট আমি ইয়াত উদ্ধাৰ কৰিছোঁ আৰু এইটো যেটো আমাৰ জাল নোটৰ যেটো পৰিমাণ আছে প্ৰায় 10 লাখ টকাৰ জাল নোট আছে আমি হিচাপ কৰি আছোঁ ইয়াৰ লগতে যি মহানগৰ আৰক্ষীৰ যি অভিযান any kind of illegal transportation আৰু নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আমাৰ অভিযান অব্যাহত আছে আৰু এই অভিযান স্বৰূপে আজি এটা বিশেষ সূত্ৰৰ পমখেদি এইটো আমাৰ এটা অভিযান চলিছিলে আৰু এসিপি আজাৰৰ নেতৃত্বত এই অভিযান চলিছিলে আৰু এই তাৰ অভিযান কালত এই আমি তিনিজন ব্যক্তি হ'ল ৰবিউল আলী দ্বিতীয়জন হ'ল মুজাম্মুল খান আৰু তৃতীয়জন হ'ল আব্দুল কালাম এই তিনিজন ব্যক্তি হ'ল বকু অঞ্চলৰ কামৰূপ জিলাৰ বকু অঞ্চলৰ আৰু তেওঁলোকে এই যেটো ইলিগেল ট্ৰান্সপোৰ্টেশন অফ জি FICN মানে তেওঁলোকে এইটো কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছিল আৰু আমি তাৰ বিশেষ সূত্ৰৰ পমখেদি আমি এই সকলো তেওঁলোকৰ যিখিনি নকল টকা তেওঁলোকে যি প্ৰস্তুত কৰি তেওঁলোক মানুহক ভুৱা দিবৰ কাৰণে তেওঁ চেষ্টা কৰিছিল আমি গোটেইখিনি আমি জব্দ কৰিছোঁ আৰু বাকি যি আইনগত ব্যৱস্থা ল'বৰ কাৰণে তাৰ কাৰণে আমি